মৰ্ণিং আমি গৈ আছোঁ এতিয়া ফুৰিবলৈ যোৱা নাই আমি কামত গৈ আছোঁ কামো আছে আৰু অকণমান ফুৰিব আহিছোঁ দুটাই কামেই হ'ব অকণমান কেনেকৈ ফুৰে মানুহ ভালকৈ ফুৰিব গৈ আছে আকৌ আৰু মোৰ চব শেষ এইবোৰ কি ঠাণ্ডা ঠাণ্ডা লাগিছিলে কিন্তু আকৌ ৰ'দ দি দিলে গৰম হৈ গ'ল এতিয়া বহুত বেছি ৰ'দ দি আছে একদম আজি ৰাতিপুৱা উঠিছোঁ একো খায়ো অহা নাই একদম টোপনিয়ে লাগি আছে মানে কোনোদিন 6:30 চাগে উঠিয়ে পোৱা নাই 1 বছৰ হৈ গ'ল তো আজি বহুত সোনকালে উঠিছোঁ একদম কিবা লাগি আছে ভাত খাবও মন নাযায় ৰাতিপুৱা চাহ খাই ওলাই আহিলোঁ যিটো ভাবিছিলোঁ একদম সেইটোৱে পাই গৈছোঁ একদম মন খুচ হৈ গৈছে মোৰ মানে একদম বতৰটো তাত ইমান বেছি ৰ'দ ইমান গৰম আৰু ইয়াত আহিছোঁ একদম চমৎকাৰ হঠাতে মানে বৰষুণো দি দিছে আৰু আকৌ ৰ'দো দি দিছে এতিয়া আকৌ একদম বতৰ পূৰা কুঁৱলী টাইপ হৈ গৈছে একদম বহুত বেছি ধুনীয়া লাগিছে বতৰটো মনটো একদম হেপ্পী হৈ গৈছে আৰু আমি একদম মানে মেপ চাই আহোঁতে একদম গলি ভিতৰে আহিলোঁ ফাইনেলি পালোঁ আৰু মানে জেগাটো আৰু বহুত বেছি শ্বিলঙৰ পৰা আহিব লাগে তাৰ পৰা আমি এখন হোটেল ল'লোঁ ভাল আছিলে হোটেলখন বহুত বেছি তাৰে আমি ৰুম ল'লোঁ ৰাতিটো ষ্টে কৰিবৰ কাৰণে আৰু বহুত বেছি ধুনীয়া পাৰফেক্ট জেগা আৰু কাপল বা কাৰোবাৰ লগত যদি আহে আপোনালোকে তেতিয়াহ'লে লাইটলুমৰ ফালে আহিলে ইয়াতে থাকিব পাৰিব মানে অলপ দূৰ হয় বাৰু তাৰ পৰা যিহেতু আমাৰ এটা কাম আছে সেই কামটোৰ কাৰণে ইয়াতে ল'ব লগা হ'ল আৰু মই দুপৰীয়া জল্দি ভাত খালোঁ হাজবেণ্ড গ'ল কাম আছিলে অলপ তাৰপিছত ইভিনিং আহোঁতে কফি খালোঁ আৰু ৰাতি ডিনাৰটো খালোঁ আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক এটা কৰি দিব নেক্সট আকৌ কাইলৈ ভিডিঅ' দিম বাই ৰ'ব ৰিজৰ্টখনৰ নামটো ক'ব পাহৰিয়ে গৈছোঁ হিল ভিউ ৰিজৰ্ট আহিলে ধুনীয়াকৈ থাকিব পাৰিব বহুত বেছি ঠাণ্ডা 8% হৈ গৈছে আজিলৈ বাই